আপুনি মেডিচিন বিশেষজ্ঞ চিকিৎসক বিচাৰি হাবাথুৰি খাইছে নেকি? আপোনাৰ জটিল ৰোগৰ লক্ষণ আৰু ইয়াৰ সমাধানৰ বাবে চিন্তাত ভুগিছে নেকি? মেডিচিন বিশেষজ্ঞ অভিজ্ঞ পুষ্ট চিকিৎসক ডাক্তৰ আৰিফুল হকে দিব ইয়াৰ সমাধান। ডাক্তৰ আৰিফুল হকক বিচাৰি এতিয়া আৰু হাবাথুৰি খাব নালাগে। বিভিন্ন নাৰ্ছিং হোমত গৈ দিনৰ দিনটো বহি থাকিব নালাগে। কাৰণ জনপ্ৰিয় মেডিচিন বিশেষজ্ঞ ডাক্তৰ আৰিফুল হকে নিজাববীয়াকৈ স্থাপন কৰিছে এখন পলিক্লিনিক চেণ্টাৰ। নাম ৰিলিফ পলিক্লিনিক এণ্ড ডে কেয়াৰ চেণ্টাৰ। এতিয়াৰে পৰা ডাক্তৰ আৰিফুল হকক সহজে সাক্ষাৎ কৰিব পাৰিব হয়বৰগাঁও স্থিত ঢিং ৰোডত অৱস্থিত ৰিলিফ পলিক্লিনিক এণ্ড ডে কেয়াৰত। এই পলিক্লিনিক চেণ্টাৰটো ডাক্তৰ আৰিফুল হকক নিজৰ চেম্বাৰ আৰু ইয়াতে ডাক্তৰ আৰিফুলৰ উপৰি শল্য চিকিৎসক, স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসক, চকু কাণ আৰু ডিঙিৰ সমস্যাত ভুগি থকা অভিজ্ঞ পুষ্ট চিকিৎসকক সাক্ষাৎ কৰিব পাৰিব বুলি জনাইছে ডাক্তৰ আৰিফুল হকে। যোগাযোগৰ নম্বৰ 9957229131 নাইবা 8638161656 নম্বৰত। মই ডক্টৰ আৰিফুল হক MD মেডিচিন। মই 2018 চনতে MD পাছ কৰি নগাঁৱতে আহি পেলাই নগাঁৱৰ ৰাইজক চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ। আৰু তাৰপিছতে মই বহুদিন চিকিৎসা সেৱা কৰোঁতে মই কিছুমান অসুবিধা দেখিছোঁ যে নগাঁৱত কেতিয়াবা মই মেডিচিন বিভাগ হিচাপে কাম কৰি থাকোঁতেও কিছুমান বেলেগ অন্য বিভাগৰ ডাক্তৰ দৰকাৰ পৰে, সহায় দৰকাৰ পৰে। তো সেইখিনি যেতিয়া মই পৰামৰ্শখিনি পঠাওঁ, ছাপ'জ মই কেতিয়াবা এজন কাৰ্ডিঅ'লজি ডাক্তৰৰ কাৰণে মানে দৰকাৰ হয় বা কেতিয়াবা নিউৰ'লজি ডাক্তৰৰ দৰকাৰ পৰে, তেতিয়া মই অন্যান্য হস্পিটেললৈ বা অন্য গুৱাহাটীলৈ কেতিয়াবা পঠাব লগা মানে দৰকাৰ পৰে। তো সেইটো কাৰণে মই ভাবিলোঁ যে মই এখন নতুন পলিক্লিনিক এটা বনাওঁ, য'ত মইতো থাকিমেই, লগত যিখিনি স্বাস্থ্যসেৱা আমাৰ দৰকাৰ পৰে বা যিকোনো বেমাৰ পৰে, ছালৰ বেমাৰ হওক বা অন্য মানে গাইনিকলজিকেল কিবা বেমাৰ হওক, চাৰ্জিকেল কিবা বেমাৰ হওক বা অন্য ছুপাৰ স্পেচিয়েলিটি বিভাগৰ যিখিনি ডায়েবেটিছ, এণ্ডক্ৰাইন'লজি বিভাগ, নিউৰ'লজি বিভাগ, ইউৰ'লজি বিভাগ যিখিনি থাকে, সেইখিনি যাতে আমি একেটা জেগাত একেলগে উপলব্ধ কৰিব পাৰোঁ। নগাঁৱত বহুত মই সৰুৰ পৰাই দেখা পাইছোঁ যে আমি যিকোনো এটা বিভাগৰ কাৰণে আমি কোনোবা এখন ফাৰ্মাচীত বা কোনোবা এখন হস্পিটেলত দৌৰি ফুৰিব লাগে কিবা সেৱাৰ কাৰণে, কিন্তু সেইখিনি গোটেইখিনি সেৱা যাতে এটা জেগাতে মানুহে পায়, নগাঁৱৰ ৰাইজে পায় বা ওচৰ অঞ্চলৰ ৰাইজে পায়, সেইটো কাৰণে মই এই পলিক্লিনিকটো ছেটআপ কৰাৰ উদ্দেশ্য সেইটোৱে। তো ইয়াত মোৰ ক্লিনিকত গোটেইখিনি OPD ছাৰ্ভিচেছ থাকিব, য'ত আপোনাৰ ধৰক যিকোনো বিভাগৰ ডাক্তৰ পাব, লগত যিকোনো ধৰণৰ পৰীক্ষাবোৰ মানে কৰা হ'ব। তো জাষ্ট আমি ষ্টাৰ্ট কৰা জাষ্ট 15-20 দিন সময়ে হৈছে। এতিয়া মই লৈছোঁ, মই ইয়াতে ফিজিঅ'থেৰাপিষ্ট ডাক্তৰ আহিছে, অলৰেডি ENT ডাক্তৰ এজনো জইন কৰিছে, তো চাৰ্জাৰী ডাক্তৰো জইন কৰিছে। তো লাহে লাহে মই গোটেইখিনি সেৱা মানুহক দিবলৈ মানে চেষ্টা কৰি আছোঁ, যাতে গোটেইখিনি সেৱা হয়তো অলপ সময় লাগিব, 2-3 মাহ সময়ৰ ভিতৰত গোটেইখিনি বিভাগেই ইয়াতে আপোনাৰ পোৱা যাব। আৰু যাতে মানুহে মানে ধৰক কিবা এটা ঘৰত উঠি আপোনাৰ সাধাৰণ এটা পেটৰ বিষ হ'ল বা সাধাৰণ এটা আপোনাৰ ছালৰ কিবা বেমাৰ হওক, যাতে ফোন কৰিলে আমাক ফোন কৰিব, আমি এটা হেল্পলাইন নাম্বাৰ ৰাখিম, ইয়াতে ফোন কৰে আমি তেওঁক এটা নিৰ্দিষ্ট সময় যাতে আহি এই সময়টোত আহিয়ে ডাক্তৰজন দেখাই যাব পাৰে, যাতে মানুহৰ এজন ডাক্তৰ দেখাবলৈ গোটেই দিনটো বহি থাকিব নালাগে। তাৰ কাৰণে নিৰ্দিষ্ট সময় এটা দি দিম, এই সময়ত আহিব, আহি পেলাই সেই গোটেইখিনি বিভাগৰ ডাক্তৰ যিখিনি লাগে, তেওঁক যিখিনি সেৱা লাগে তেওঁ দেখাব পাৰিব। তো মোৰ লগতে আৰু গুৱাহাটীৰ পৰাও 2-এজন ছুপাৰ স্পেচিয়েলিটি ডাক্তৰ তেখেতলোকেও প্ৰতিশ্ৰুতি দিছে, তেখেতলোকে ইয়াত আহিব মাহত হয়তো 4-5 দিন তেনেকৈ সিহঁতে আহি পেলাই যিখিনি সেৱা লাগে এটাই দেখাব, যাতে আমি গুৱাহাটীলৈ যাব নালাগে। যেতিয়া মেজৰ কিবা চাৰ্জাৰী লাগে বা ডাঙৰ কিবা অপাৰেশ্যন বা ডাঙৰ কিবা প্ৰচিডিঅ'ৰ লাগে, কাৰ্ডিয়েক বাইপাছ চাৰ্জাৰী বা অন্য ধৰণৰ এনেকুৱা কিবা সুবিধা লাগে, তেতিয়া তেওঁলোকে গুৱাহাটীত যাব বা অন্যান্য চেণ্টাৰলৈ যাব, আমি এটা সুপৰামৰ্শ এটা তেওঁলোকক দি পঠাব পাৰিম। সেইটো মই উদ্দেশ্যেৰে মানে এই পলিক্লিনিকটো মানে স্থাপন কৰিছোঁ আৰু ইয়াকে আৰু আগলৈ সেইখিনি ডাঙৰ কৰিবলৈ চেষ্টা কৰিম আৰু যাতে মানুহে গোটেইখিনি ছাৰ্ভিচ ইয়াতে পায় একেলগত। মুস্তাফা কামালৰ ৰিপৰ্ট, প্ৰতিদিন নিউজ ভাৰত।